আজিৰ ভিডিঅ'টো কোনো ব্লগ নহয়, কোনো ফুড চেলেঞ্জৰ ভিডিঅ' নহয়, বহুত বেছি এটা দুখ লগা খবৰ দিবা আছোঁ আপোনালোকক। এটা আক্ৰমণৰ ঘটনাৰ বিষয়ে ক'ব আছোঁ আপোনালোকক। কালি ৰাতি খবৰটো পাই মোৰো বহুত বেছি বেয়া লাগিছিল। ইউটিউবৰ এটা চেনেল আছে দীপজ্যোতি ডেকা ভাঙা দেৱী বুলি, বহুত বেছি একদম ফেমাছ চেনেল, 8 লাখৰ ওপৰত ছাবস্ক্ৰাইবাৰ আছে। আৰু তেখেতৰ ঘৰ হৈছে দীপজ্যোতি ডেকাৰ ঘৰ হৈছে মঙলদৈ চিপাঝাৰৰ ইফালে ঘৰ। আৰু যোৱা পৰহি ৰাতি তেখেতৰ লগত মানে বহুত বেছি এটা বেয়া ঘটনা হৈছে, তেখেতক মানে আক্ৰমণ কৰিছে। চাওক ঘটনাটো এতিয়া আপোনালোকক ভালদৰে কওঁ। দীপজ্যোতি ডেকা আপোনাৰ সকলে চিনি পায়, ইউটিউবত চিনি পায় সকলে, খিতেকাই বুলি পৰিচিত, বহুত বেছি জনপ্ৰিয় খিতেকাই বুলি। আৰু তেখেতে মানে এটা প্ৰগ্ৰেম কৰি মানে ঘৰ দেখি ৰিটাৰ্ণ আহি আছিল। ঘৰ দেখি ৰিটাৰ্ণ আহি থাকোঁতে এক জেগাত নামছিল মানে তেখেতে কিবা ধৰি লওক কিবা নামছিল আৰু নামাৰ লগে লগে তেখেতক মানে কিছুমান অনুৰাগী তেখেতৰ ভাল পাই, ভিডিঅ'বিলাক চাই কিছুমানে ভাল পায় না, তেখেতৰ অনুৰাগী কিছুমানে ফটো উঠাইছে, চেল্ফি উঠাইছে তেওঁৰ লগত। আৰু চেল্ফি উঠাৰ অহাৰ লগে লগে তেখেতক মানে পিছমুখৰ পৰা একজন মানুহ মানে ধনমণি ডেকা বুলি, তেখেতৰ গাঁৱৰে হয়, মানে দীপজ্যোতি ডেকাৰ ঘৰৰ ওচৰে পাজৰে মানে গাঁৱৰে হয় ধনমণি ডেকা। আৰু তেখেতে মানে একদম পিছৰ পৰা এটা বটলতে মানে মূৰত মাৰি দিছে। মাৰি দিয়াৰ লগে লগে মূৰটো ফাটি গৈছে। মূৰত একদম ফাটি যোৱাৰ লগে লগে তেখেতে মানে একদম এনেকৈ হাতখনটো দিবই না। আমিও ধৰি লওক কোনোবা একজন মানুহ যদি মাৰে আমাক, তেতিয়াহ'লে আমিতো হাতখন দিমেই না, পটকৈ হাতখন দিয়াই যাব। হাতখন দিছিল মানে তেখেতেও, হাতখন দিওঁতে বটলটো নেক্সট বাৰ মাৰোঁতে হাতত পৰি গৈছে, হাতখন কাটি গ'ল। সেনেকৈ মানে বহুত বেছি একদম আঘাত কৰিছে তেখেতক, বহুত বেছি একদম বেয়াকৈ মাৰিছে। চাওক আজিকালিৰ দিনতো এনেহেন ধৰণৰ কিছুমান মানুহ আছে, যিবিলাক মানুহে মানুহক হিংস্ৰ জন্তুৰ নিচিনা ভাবে। শত্ৰু হওক বা মিত্ৰ হওক এনেহেন ধৰণে মাৰবা নালাগে। বাপৰে বাপ, ইফালে চাওক স্ক্ৰীণত এখন ফটো দিছোঁ আহি আছে, এইখন চাওক ফটো। আৰু এইজন হৈছে দীপজ্যোতি ডেকা খিতেকাই, সকলোৱে জানে, আপোনালোকে চিনি পায়। আৰু তেখেতে বৰ্তমান ICUত আছে, ICUৰ বেডত আছে। বহুত বেছি এটা বেয়া লগা খবৰ। বৰ্তমান সময়ত মানে আমাৰ এই পৃথিৱীখনত মানে হত্যা, লুণ্ঠন, মাৰপিট, হিংসা, এইবিলাকৰ হিংসা বহুত বেছি বাঢ়ি গৈছে। পিছত কি হয় নাজানো। এটা বস্তু চাওক, লক্ষ্য কৰিব, আমি সকলোৱে এই পৃথিৱীখনত দুদিনীয়া কাৰণে আহিছোঁ। আমি এই পৃথিৱীখনত দুদিনীয়া জীৱনটো ভালদৰে উপভোগ কৰিব লাগে, ভালদৰে আনৰ মংগলৰ চিন্তা কৰিব লাগে। আমি সকলোৱে এটা এটা নাটকৰ চৰিত্ৰ কৰিছোঁ, পাঠ কৰিছোঁ। সেইকাৰণে এই দিনকেইটা আপোনালোকে ধুনীয়াকৈ আনৰ মংগল চিন্তা কৰক, আনৰ ভাল চিন্তা কৰক। আপুনি যদি আনৰ ভাল চিন্তা কৰে, মংগল চিন্তা কৰে, আপোনাৰ নিজৰ ভাল হ'ব। সেইকাৰণে আপোনালোকে ধুনীয়াকৈ এইকেইটা দিন ভালদৰে সকলোৱে মিলা প্ৰীতিৰে আনন্দ ফূৰ্তি ধেমালি মাজেৰে পাৰ কৰিব লাগে। এতিয়াই যদি মই আনৰ ভাল চিন্তা নকৰোঁ, মংগল চিন্তা নকৰোঁ, তেতিয়াহ'লে মই এটা বস্তু ৰিয়েলাইজ কৰিম, মৰাৰ আগমুহূৰ্তত হ'লেও এইটো বস্তু ৰিয়েলাইজ হয় যে মই জীৱনটোত কি কৰিলোঁ, আনৰ বেয়া চিন্তা কৰোঁতে গ'ল। আৰু আপোনাৰ যদি আনৰ যদি বেয়া কৰে, তেতিয়াহ'লে নিজৰ বেয়া হ'ব। এইটো বস্তু কৰ্মা বুলি কয়, যি কৰ্মা বেক হয়, মানে কৰ্মা ইজ বেক বুলি কয়, যি কৰ্মা বেক হয়ে, এইটো 100% চিয়'ৰ। আৰু এটা বস্তু চাওক, আপুনি যদি আনৰ ভাল চিন্তা কৰিব পাৰে, তেতিয়াহ'লে বেয়া চিন্তাও নকৰিব। কাৰণ চাওক, আপোনাৰতো অধিকাৰ দিয়ে নাই না, সেইজন মানুহক জন্ম দিছে ভগৱানে যদি তেওঁক কৰিব, বেয়া কৰে যদি ভগৱানে কৰিব, ভাল কৰে যদি তেওঁক ভগৱানে কৰিব। সেইকাৰণে ভাল কৰা হ'লে বেয়া নকৰিব, এইটো বস্তু এটা সত্য কথা। সেই তাহানিৰ যুগতে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই গানেৰে সৈতে কৈ থৈ গৈছে, মানুহে মানুহৰ বাবে কাম কৰিব লাগে। আমি সকলোৱে মানুহৰ মংগলৰ বাবে কাম কৰিব লাগে। আপোনাৰ সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব যাতে দীপজ্যোতি ডেকা সোনকালে আৰোগ্য হৈ উঠে। দুষ্ট চক্ৰক উচিত শাস্তি পাবই লাগিব। সকলোৱে একদম কমেণ্টত ভৰ্তি কৰি দিয়ক একদম। আৰু আপোনালোকে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে সেই দুষ্ট চক্ৰই, সেই হিংস্ৰ জন্তুজনে, সেই ধনমণি ডেকাই যাতে সোনকালে উচিত শাস্তি পায়, উচিত ন্যায় লাগে আমাক। এইখিনি আছে মোৰ ক'ব লগা। আৰু ভিডিঅ'টো চাই কেনে পাইছে আপোনালোকে কমেণ্ট কৰি ক'ব। আৰু এইটো ভিডিঅ' যিমান পাৰে সিমান শ্বেয়াৰ কৰক। ভিডিঅ'টো লাইক কৰিব নালাগে, লগা হ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিব নালাগে। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক, যাতে অসমৰ চুকে কোণে এইটো ভিডিঅ' যায়। আৰু সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰক, যাতে দীপজ্যোতি ডেকাই সোনকালে আৰোগ্য হৈ উঠে, সুস্থ হৈ উঠে, আগৰ নিচিনা যাতে তেওঁ হাঁহি ধেমালি কৰা ভিডিঅ' দিব পাৰে। এইটো আছিল ভিডিঅ'। বাই বাই। চাওক ঘটনাটো এতিয়া আপোনালোক বৰ্তমান সময়ত মানে আমাৰ এই পৃথিৱীখনত হত্যা, লুণ্ঠন, ঘৰখন,